কেবিনেটে শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসম চাহ নিগমৰ শ্ৰমিক কৰ্মচাৰীসকলক 20% বোনাছ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ অসম টি কৰ্পোৰেশ্যনৰ অধীনত যিকেইখন বাগিচা আছে তাৰ শ্ৰমিকসকলে শাৰদীয় দুৰ্গা পূজা উপলক্ষে 20% বোনাছ পাবলৈ সক্ষম হ'ব। আজি আমাৰ কেবিনেটে কচুতলিত 10ম অসম পুলিচ বেটেলিয়ন এটা নিৰ্মাণ কৰিবৰ বাবে 260 কোটি টকা অনুমোদন জনাইছে। আমাৰ ৰাজ্যত 5,000 লোক বহিব পৰাকৈ আমি নিৰ্মাণ কৰি থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটোৰ পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটিক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ ছায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ অধীনত কাম কৰি থকা 65 গৰাকী ছায়েন্স আৰু মেথছ ফেচিলিটেটৰক মাহিলী দৰমহা 34,800 টকালৈকে বৃদ্ধি কৰা হৈছে। তেওঁলোকে এতিয়াৰ পৰা CPF পাব আৰু লগতে বাৰ্ষিক 5% ইনক্ৰিমেণ্ট পাব আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত মেডিকেল ট্ৰিটমেণ্ট বা মেডিকেল চিকিৎসা পাবলৈও তেওঁলোক সক্ষম হ'ব। আজি আমাৰ কেবিনেটে অসম লোকসেৱা আয়োগৰ প্ৰিলিমছ পৰীক্ষাৰ প্ৰশ্ন কাকতখনো অসমীয়াতে কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়ালৈকে মেইনছখন অসমীয়া ইংৰাজী দুয়োটাই কটা হৈছিলে। প্ৰিলিমিনাৰী কুৱেশ্যন পেপাৰখন অসমীয়াত ইমান দিন কটা নহৈছিলে। এইবাৰৰ পৰা আমাৰ কেবিনেটে প্ৰায় 80% অসমীয়া অনুবাদ হ'ব, কিন্তু তাত এটা কম্প্ৰিহেনশ্যন বুলি এটা সৰু পাৰ্ট থাকে, সেইটো অসমীয়া অনুবাদ কৰা অসুবিধাৰ কাৰণে সেইটো ইংৰাজীতে থাকিব। বাট আদাৰৱাইজ গোটেই কুৱেশ্যন পেপাৰখন প্ৰিলিমছত প্ৰথমবাৰৰ বাবে ইংৰাজীৰ লগতে অসমীয়াও ইন্ট্ৰডিউচ কৰা হ'ব। এইকেইটা আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া মই জুবিন গাৰ্গৰ, আমাৰ সকলোৰে আদৰৰ মৰমৰ জুবিন গাৰ্গৰ সমাধি বা অন্তিম যাত্ৰাৰ বিষয়ে আপোনালোকক কেইটামান কথা জনাব খুজিছোঁ। ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যজোৰা যি শোক পালন কৰিছিল সেয়া অহা কালিলৈ আছিল, অৰ্থাৎ 23 তাৰিখলৈকে। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে আমি 24 তাৰিখে 22 তাৰিখলৈকে আমি ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিলোঁ। কিন্তু যিহেতু বহু লোকে জুবিনক শেষ দৰ্শনৰ বাবে আগ্ৰহী, সেইকাৰণে অহাকালিও জুবিনক আমি ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত ৰাখিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে ৰাইজে শেষ দৰ্শন কৰিব পাৰে। ইয়াৰ অৰ্থ এইটোৱে যে জুবিনৰ অন্তিম যাত্ৰা 23 তাৰিখে অনুষ্ঠিত হ'ব। সেইকাৰণে আমাৰ যিটো ৰাজ্যিক শোক বা ৰাষ্ট্ৰীয় শোক আমি পালন কৰিছোঁ, তাক আমি 23 তাৰিখলৈকে বঢ়াই দিছোঁ বা এদিন আমি আৰু আগবঢ়াই দিছোঁ। ইয়াৰ ফলত ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয় সভা, লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ চিডিউল হৈ আছিল, এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম। আপোনালোকে ইতিমধ্যে গম পায় যে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে 2টা স্থান বাছি উলিয়াইছিলে। আমাৰ এটা মনত
ধাৰণা আছিলে বা আমি এটা মনত ভাবিছিলোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভা তেজপুৰত আছে, ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীত আছে, জুবিন গাৰ্গক আমি যোৰহাটত সমাধিস্থ কৰা বা শেষ যাত্ৰা আমি তেওঁৰ অন্তিম স্থান যোৰহাটত কৰাৰ এটা আমি প্ৰস্তাৱ দিছিলোঁ। অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থাৰ লগতো এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। অসম সাহিত্য সভাই আমাৰ প্ৰস্তাৱক সমৰ্থন দিছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি মণ্ডলে যোৱাকালি জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ আৰু তেওঁৰ ভনীয়েকক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকে কৈছিলে যে জুবিনক যোৰহাটত লৈ যাব নালাগে, কাৰণ আমি কোনোবা দিনা বাৰ্ষিকী পতা মাহেকী জুবিনক যদি চাব খোজো আমি গুৱাহাটীৰ পৰা যোৰহাটত গৈ থাকিব নোৱাৰিম। তেওঁলোকে আৰু কৈছিলে যে জুবিনৰ দেউতাকৰ বয়স 80+ আৰু বিভিন্ন ধৰণে ৰোগত আক্ৰান্ত হৈ আছে। যোৰহাটলৈকে তেখেতক অন্ত্যেষ্টিক্ৰিয়াৰ যিটো অনুষ্ঠান হ'ব তালৈকে লৈ যাবৰ বাবে স্বাস্থ্যই অনুমতি নিদিব। এই বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱাভাৱেও প্ৰকাশ কৰে। তথাপিতো যোৱাকালিও আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া এই বিষয়ে আলোচনা কৰিবলৈ জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত গৈছিলে আৰু তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ কথা আমাক জনাইছিলে আৰু ৰাজ্য চৰকাৰক তেওঁলোকে গুৱাহাটীৰ আশে-পাশে এটা স্থানত জুবিনৰ অন্তিম যাত্ৰা বা অন্তিম সংস্কাৰ কৰিবলৈ আহ্বান জনাইছিলে। আজি আমি ৰাতিপুৱা মই দিল্লীৰ পৰা আহোঁ, পোনে আমি যোৰাবাটলৈকে যাওঁ। যোৰাবাটৰ পাহাৰখন পাৰ হোৱাৰ লগে লগে দিচাং ৰিচৰ্ট বুলি এখন ৰিজৰ্ট আছে। নেশ্যনেল হাইৱেৰ ফাৰ্ষ্ট ব্লক অৰ্থাৎ হাইৱেটোৰ গাতে লাগি থকা অসম চৰকাৰৰ চৰকাৰী মাটি তাতে 10 বিঘা আমি পাওঁ আৰু মাটিডোখৰত স্থানীয় ৰাইজে এখন আমাৰ নাৰ্চাৰী সৰুকৈ এটা জায়গাত তেওঁলোকে শ্মশান এখনো পাতি থৈছিলে আৰু নাৰ্চাৰীও পাতি থৈ দিছিলে আৰু মেক্সিমাম জায়গা খালী আছিলে। এতিয়া আমি এই 10 বিঘা মাটিকে আমি ডেভেলপ কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু ৰাইজে স্ব-ইচ্ছাই তেওঁলোকে কৈছে যে আমাক নালাগে, মাটিখিনি তেওঁলোকেও নিজে এৰি দিছে আৰু তেওঁলোকে আমাক কৈছে যে আমি গোটেইখিনি জুবিন গাৰ্গৰ কাৰণে আমি এৰি দিম। আমাৰ অম্বৰীজ হোটেলৰ স্বত্বাধিকাৰী পুষ্পেন্দু বৰাৰো অকণমান তাতে মাটি আছিলে, তেখেতেও মাটিডোখৰ জুবিনৰ সমাধিৰ কাৰণে আমাক এৰি দিবৰ কাৰণে বা এৰি দিম বুলি আমাক জনায়। আপোনালোকে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি 5.5 বিঘা মাটিত নিৰ্মাণ কৰা হৈছিলে। জুবিনৰ কাৰণে আমি প্ৰায় 10 বিঘা মাটি তাতে পাওঁ আৰু আপাতত দৃষ্টিত মাটিডোখৰ দেখি ময়ো ভাবিছিলোঁ যে ঠিকে আছে। ইতিমধ্যে যোৰহাটৰ পৰাও যথেষ্ট দাবী আহি আছিলে যে যোৰহাটত নিব লাগে। সেই আজি পুনৰ এবাৰ মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী বিমল বৰাই জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰে। জুবিন গাৰ্গৰ পৰিয়ালে আজিও আমাক স্পষ্ট কৰি দিয়ে যে তেওঁলোকে যিহেতু জুবিনে মেক্সিমাম সময় গুৱাহাটীত কটাইছিলে আৰু গুৱাহাটীতে তেওঁৰ ঘৰ আছিলে আৰু জুবিনৰ পৰিয়ালটোৱেও জুবিনক চাব যাব খুজিলে সোনকালে যাব পাৰিব, যোৰহাটত সময় লাগিব, দেউতাকৰ অসুখৰো কথা আছে। এই গোটেইখিনি কথা কৈ তেওঁলোকে অসম চৰকাৰক এই যোৰাবাটৰ কাষৰ দিচাং ৰিজৰ্টৰ মাটিখিনিতে জুবিনক সমাধিস্থ কৰিবলৈ অনুৰোধ জনায়।
বহু ৰাইজে বিভিন্ন পৰামৰ্শৰে চৰকাৰক অনুৰোধ কৰি আছে। কিন্তু এটা কথা আমি সবেই বুজি পাব লাগিব যে জুবিন গাৰ্গ চৰকাৰী ব্যক্তি নহয়। জুবিন গাৰ্গ চৰকাৰৰ মন্ত্ৰীও নহয়, চৰকাৰৰ বিষয়াও নহয়। জুবিন আৰু জুবিনৰ পাৰ্থিৱ শৰীৰ এই গোটেইটো পত্নী বা পৰিয়ালেহে নিৰ্দেশ দিব লাগিব। তাত আমি নিজে কিবা এটা কৰাৰ অধিকাৰ নাই। যদি কোনোবা এজন চৰকাৰী বিষয়া হলহেঁতেন, মন্ত্ৰী হলহেঁতেন, চৰকাৰে সিদ্ধান্ত ল'ব পাৰে। কিন্তু জুবিন যিহেতু চৰকাৰী বিষয়া, চৰকাৰী কোনো মন্ত্ৰী নহয়, পৰামৰ্শ চৰকাৰে দিব পাৰিব, কিন্তু সিদ্ধান্ত পৰিয়ালে ল'ব লাগিব। কাৰণ জুবিনৰ পাৰ্থিৱ শৰীৰৰ ওপৰত চৰকাৰৰ কোনো এখতিয়াৰ নাই। সেইবাবে যোৱা কালিৰ পৰা সকলোৱে আমাকো পৰামৰ্শ দিছিলে যে পত্নী আৰু পৰিয়ালৰ কথা মতেই আমি চলিব লাগে, নিজাকৈ আমি বিশেষ সিদ্ধান্ত ল'ব নালাগে। সেইবাবে আমিও কেবিনেটত আজি সিদ্ধান্ত লৈছোঁ যে আমি জুবিনৰ শেষ কৃত্য আমি যিটো কমাৰকুছি NC ভিলেজ বুলি কয়, দিচাং ৰিজৰ্টৰ ওচৰত, সোণাপুৰ বুলি ক'লে বহুত দূৰ বুজায়, সোণাপুৰ যাব নালাগে, একজেক্টলি খানাপাৰাৰ পৰা 7 বা 8 কিলোমিটাৰ, তাতকৈ কমে হ'ব। গতিকে সেই পজিশ্যনটোত ৰাতি মই এতিয়া যামো তাতে, আৰু আমি আপোনালোকেও এতিয়া যাব পাৰিব, যিহেতু অফিচিয়েলি জাগাটো আমি ঠিক কৰিছোঁ। শেষকৃত্য আমি তেখেতৰ তাতে সম্পন্ন কৰিম, আৰু জুবিনক সন্মান জনাই তাতে আমি এটা সমাধি ক্ষেত্ৰও আমি নিৰ্মাণ কৰিবৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তাতে জুবিনৰ য'ত শেষকৃত্য সম্পন্ন হ'ব তাতে আমি সমাধি ক্ষেত্ৰখনো নিৰ্মাণ কৰিম।